মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে পুনৰবাৰ আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত সপ্তম শ্ৰেণীৰ অসমীয়াৰ 2 নম্বৰ পাঠ কালিকা লগা পাট কাপোৰ এই পাঠটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিল ইয়াৰ উত্তৰখিনি তোমালোক কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল পাঠটো শুদ্ধ উচ্চাৰণ আৰু যতি বিৰাম চিহ্নসমূহৰ প্ৰতি লক্ষ্য ৰাখি কেইবাবাৰো পঢ়া আৰু সাধুটো নিজৰ কথাৰে কোৱা। মই সাধুটো তোমালোক বুজাই দিছো অলপমান ভালদৰে পাঠটি তোমালোকে সেই ভিডিঅ'টো চাই লবা। তোমালোকে নিজৰ কথাৰে তোমালোকে নিজেই লিখিব পাৰিবা। যদিহে নিজৰ কথাৰে ক'বলৈ নাজানা লিখিব নাজানা কমেন্ট এটা কৰিবা, মই তোমালোক কমেন্ট সেকশনতে ধুনীয়াকৈ লিখি দিম, ঠিক আছে। 2 নম্বৰ দিছিল উত্তৰ দিয়া। ক নম্বৰ চহকী মানুহজন কোন দেশৰ আছিলে সুধিছে। গতিকে আমি পাঠটিত পাইছিলো নহয় চহকী মানুহজন কোন দেশৰ আছিলে, আছিক দেশৰ আছিল। গতিকে লিখিবা চহকী মানুহজন আছিক দেশৰ আছিল। খ নম্বৰ প্ৰশ্ন চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল, এনেদৰে লিখিবা চহকী মানুহজনৰ ছোৱালীজনীৰ এজন দেখনীয়াৰ ডেকাৰ লগত বিয়া হৈছিলে। গ নম্বৰ প্ৰশ্ন ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল, উত্তৰটো এনেদৰে লিখিবা যে ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে এখন কালিকা লগা বন কৰা পাট কাপোৰ দিয়া হৈছিল। ঘ নম্বৰ কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল, এনেদৰে লিখিবা কালিকা লগা পাট কাপোৰখন দিওঁতে দেউতাকে এনেদৰে কৈছিল যে এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। নেক্সট কুৱেশ্যন চোৱা। 19 নম্বৰ কুৱেশ্যনটো আছিল আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন। আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন আছিল, আমি পাঠটোত কি বুলি পাইছিলো যে আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী ছোৱালীবিলাক আছিল। বৰ্তমান আমাৰ দেশত সম্পত্তিৰ উত্তৰাধিকাৰী কোন, ল'ৰাবিলাক। কিন্তু আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী অৰ্থাৎ মাক দেউতাকৰ মৃত্যুৰ পিছত সম্পত্তিখিনি কোনে পাইছিল, ছোৱালীগৰাকীয়ে পাইছিলে। 5 নম্বৰ প্ৰশ্ন ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি কলৈ গৈছিল, এনেদৰে লিখিবা ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি মাছ মাৰিবলৈ গৈছিলে। 2 নম্বৰ প্ৰশ্ন কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল, এনেদৰে লিখিবা কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হ'ল। এতিয়া চোৱা 3 নম্বৰ প্ৰশ্ন চমু উত্তৰ লিখিব দিছিল। ক নম্বৰ বাপেকে ছোৱালীজনীক দিয়া বন কৰা পাট কাপোৰখনৰ বিশেষত্ব কি আছিলে, এনেদৰে লিখিবা বাপেকে ছোৱালীজনীক দিয়া বন কৰা পাট কাপোৰখনৰ বিশেষত্ব হ'ল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। 6 নম্বৰ প্ৰশ্ন গিৰিয়েকজন কিদৰে সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল, এনেদৰে লিখিবা গিৰিয়েকজনে ঘৈণীয়েকে কোৱা কথাখিনি পাহৰি অজানিতে কাপোৰখনত হাত দিয়াৰ বাবে চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিলে। গ নম্বৰ গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ'ল, এনেদৰে লিখিবা গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঐ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে আৰু লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে। 4 নম্বৰ প্ৰশ্নটো চাওঁ আহা। 4 নম্বৰত দিছিল তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা। শব্দকেইটা দিছিলে সুসজ্জিত, ধনী, সুঠাম আৰু দেখিবলৈ ধুনীয়া, বহুত আৰু চলি থকা। এই শব্দকেইটাৰ অৰ্থ ইয়াতে শব্দকেইটা দিয়া আছে, ইয়াৰ পৰা অৰ্থকেইটা বাকচৰ পৰা বাছি উলিয়াই লিখিবলৈ কৈছে। এতিয়া চাওঁ আহাচোন। প্ৰথমতে কি দিছিল প্ৰচলিত। প্ৰচলিত মানে হৈছে চলি থকা। দেখনীয়াৰ। দেখনীয়াৰ মানে হৈছে সুঠাম আৰু দেখিবলৈ ধুনীয়া। তাৰপিছত আছে চহকী। চহকী মানে হৈছে ধনী ধনী, ঠিক আছে। সুশোভিত মানে হৈছে সুসজ্জিত আৰু সৰহ মানে হৈছে বহুত। তোমালোকে যদি ইয়াত চিনি পোৱা নাই তোমালোকে ইয়াৰ পৰা শব্দকেইটা লিখি ল'ব পাৰিবা। 5 নম্বৰত দিছিল তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত যতি আৰু বিৰাম চিহ্ন বহুওৱা। ইয়াত চোৱা এটা দফা দিয়া আছে, ইয়াতে কি কৰিব দিছে আমাক উপযুক্ত স্থানত যতি বিৰাম চিহ্ন অৰ্থাৎ দাঢ়ি কমা ঊৰ্ধ্ব কমা এইবিলাক আমাক বহুৱাবলৈ কৈছে।
গতিকে ইয়াত কি দিছে চাওঁচোন আমি এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ নকৰিবলৈ পাহৰি কি কৰিলা ঐ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা মৰা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী মতা চৰাই মৰাটোৰ পাখি বেছি জকমকীয়া কাৰণ সেই কাপোৰখনৰ সৰহ ভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল এতিয়া এইখিনিত আমি উপযুক্ত স্থানত জ্যোতি বিৰাম চিহ্ন বহুৱাও আহাচোন গতিকে উপযুক্ত স্থানত জ্যোতি চিহ্ন বহুৱাই মই তোমালোকক বাক্যখিনি লিখি দিছোঁ তোমালোকে স্ক্ৰীনত নিশ্চয় দেখা পাইছাই সেইখিনি তোমালোকে ধুনীয়াকৈ লিখি ল'বা সঠিক ঠাইত যেনে ইয়াতে এনেকুৱা ধৰণে দিব লাগিব ইয়াতে হাত দিয়া কাপোৰখনত হাত দিলে দাড়ি দিব লাগিব ঠিক আছে এনেদৰে শেষতো দাড়ি দিব লাগিব ইয়াতেও দাড়ি হ'ব মাজত দাড়ি কমা ঊৰ্ধ্বকমা সকলোখিনি তোমালোকে সঠিক ঠাইত দি ল'বা তাত চাই ঠিক আছে 6 নম্বৰ দিছিল পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্ৰিয়াযুক্ত বাক্য বাকচটোত ভৰোৱা পাঠটো ভালদৰে পঢ়িব দিছে আৰু পাঠটোৰ পৰা আমাক কি কৈছে দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্ৰিয়াযুক্ত বাক্য বাকচটোত ভৰাবলৈ গৈছে গতিকে প্ৰথমতে আমি জানিব লাগিব এনেইটো আমি বাক্যকেইটা লিখি থলে নহ'ব আমি জানিব লাগিব যে সমাপিকা ক্ৰিয়া কাক বোলে অসমাপিকা ক্ৰিয়া কাক বোলে গতিকে চোৱা প্ৰথমতে চোৱা ইয়াতে জানো অহাত কি দিছে বাক্য কেইটামান দিছে জীয়েক জোৱাইকে কাপোৰখন সযত্নে ৰাখিলে নেক্সট দিছে এটা মন্ত্ৰ নপঢ়াকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব তাৰপিছত দিছে জীয়েক আৰু জোৱাইক ঘৰৰ গৰাকী হ'ল ওপৰৰ বাক্যকেইটাত ডাঙৰ হৰফৰ পদকেইটাই কিবা কাম অৰ্থাৎ কাৰ্য হোৱা বা কৰা বুজাইছে অৰ্থাৎ এই ৰাখিলে দিলে হ'ল এই পদকেইটা কি কৰিছে কিবা এটা কাম কৰা বা হোৱাটো বুজাইছে এনেদৰে যি পদে কোনো কাম বা কাৰ্য সম্পাদন কৰা বা নকৰা বুজায় তাক কি বুলি কোৱা হয় ক্ৰিয়াপদ বুলি কোৱা হয় পৰীক্ষাত কেতিয়াবা আহে ক্ৰিয়াপদ কাক বোলে যেতিয়া তোমালোকে কোৱা যে মই শুনাইখিনি পঢ়াই নাই কিন্তু কিতাপখনতে তোমালোকৰ দিয়া থাকে এই যে ক্ৰিয়াপদ এই ক্ৰিয়াপদ দুবিধ হেয়া হৈছে সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া যি ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰে তাক সমাপিকা ক্ৰিয়া বোলে যেনে 1 নম্বৰ জীয়েক জোৱাইকে কাপোৰখন সযত্নে ৰাখিলে এই বাক্যটোত ক্ৰিয়া কি কৰিছে বাক্যটো সম্পূৰ্ণ কৰিছে বুজি পাইছে নে বাক্যটো কি হৈছে সম্পূৰ্ণ কৰিছে গতিকে এইটো কি হ'ব সমাপিকা ক্ৰিয়া ঠিক তেনেদৰে 2 নম্বৰ এটা মন্ত্ৰ নপঢ়াকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব এই যে 2 নম্বৰ বাক্য আছে এই এত নপঢ়াকৈ আৰু দিলে এই পদ দুটাই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পৰা নাই গতিকে এনেদৰে যি ক্ৰিয়াই বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিব নোৱাৰে সেই ক্ৰিয়া কি বুলি কোৱা হয় অসমাপিকা ক্ৰিয়া বোলে অৰ্থাৎ যি ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰে তাক সমাপিকা ক্ৰিয়া বোলে আৰু যি ক্ৰিয়াই বাক্যৰ অৰ্থটো সম্পূৰ্ণ কৰিব নোৱাৰে তাকে অসমাপিকা ক্ৰিয়া বোলে গতিকে আমাক কি কৈছিলে যে পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্ৰিয়াযুক্ত বাক্য বাকচটোত ভৰাবলৈ কৈছিলে গতিকে সমাপিকা ক্ৰিয়া কাক বোলে যি পদে কোনো কাম বা কাৰ্য সম্পাদন কৰা যি ক্ৰিয়াই কোনো বাক্য সম্পূৰ্ণ কৰে তাকে কি বুলি কোৱা হয় সমাপিকা ক্ৰিয়া বোলে গতিকে আছিক দেশত এজন বৰ চহকী মানুহ আছিল এই বাক্যটো কি হৈছে ক্ৰিয়াই বাক্যটো সম্পূৰ্ণ কৰিছে গতিকে এইটো কি হ'ব সমাপিকা ক্ৰিয়া ঠিক তেনে অসমাপিকা ক্ৰিয়া কাক বোলে যি ক্ৰিয়াই বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিব নোৱাৰে সেই ক্ৰিয়াক অসমাপিকা ক্ৰিয়া বোলে গতিকে অসমাপিকা ক্ৰিয়াত লিখিছোঁ কিন্তু তাই আহি পোৱাৰ আগত শিল বৰষুণ আহিল কিন্তু ইয়াত কি হৈছে ক্ৰিয়াই বাক্যৰ অৰ্থটো সম্পূৰ্ণ কৰিব পৰা নাই গতিকে এইটো হৈছে অসমাপিকা ক্ৰিয়াৰ উদাহৰণ গতিকে মই এটা লিখি দিছোঁ যেহেতু ইয়াত স্পেচ কম আছে তোমালোকে আৰু এটা লিখিবা আৰু লিখি তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা যদি নোৱাৰা তেতিয়াও মই তোমালোকক কমেণ্ট ছেকশ্যনত দি দিম তোমালোকে এটা কমেণ্ট কৰিবা এই ভিডিওটো যদি তোমালোকে আমাৰ ফেচবুক পেজত চাই আছা তোমালোকে ইউটিউবতো আমাৰ ভিডিঅ'সমূহ চাব পাৰিবা ইউটিউবত তোমালোকে ধ্ৰুৱ গোস্বামী এডুকেশ্যন বুলি সাৰ্চ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা 7 নম্বৰত দিছিল তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাছি উলিয়াই তলৰ বাকচত লিখা ঠিক আছে আমাক কি কৈছে সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাছি উলিয়াই বাকচত লিখিব দিছে ইয়াত চোৱা মই ঘৰলৈ যাম ইয়াত যামটোৱে কি বুজাইছে এইটো কি হ'ব সমাপিকা ক্ৰিয়া ঠিক তেনে ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ এইটো হ'ব সমাপিকা ক্ৰিয়া পুৱা শুই উঠি মই বকুল ফুল বুটলিম এইটো অসমাপিকা ক্ৰিয়া হ'ব মা দেউতাই সদায় খবৰ কাগজ পঢ়ে এইটো সমাপিকা ক্ৰিয়া হ'ব
তাৰপিছত আছে স্কুলৰ পৰা আহি মই কিছু পৰ টিভি চাওঁ, এইটো হ'ব অসমাপিকা ক্ৰিয়া। ঠিক আছে, ইয়াত স মানে হৈছে সমাপিকা ক্ৰিয়া, মানে হৈছে অসমাপিকা ক্ৰিয়া। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে অলপমান হ'লেও বুজি পালা বা উপকৃত হ'লা। যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। নেক্সট ক্লাছত আমি 3 নম্বৰ পাঠ পণ্ডিত আনন্দৰাম বৰুৱা এই পাঠটিৰ উত্তৰখিনি তোমালোকক বুজাই দিয়াৰ লগতে কৰি দিবলৈ চেষ্টা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে ভিডিঅ'টো লাইক কৰি দিবলৈ তোমালোকে নাপাহৰিবা। ইয়াৰ ৰিলেটেড যদি কিবা তোমালোকৰ সুধিবলগীয়া থাকিল বা বুজি নোপোৱা কিবা থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা।